আজি মই সালাকাটি ব্লক হিসাবে সমষ্টি হিসাবে 4টা মিটিং কৰিলোঁ আৰু লাষ্টত বাসুগাঁও টাউনত মাজত এই বাসন্তী পূজা যেটো মা কালী বুলি কয় গতিকে ইয়াৰ পূজাত মই ইহঁতে পূজা দি আছিল বাজাৰৰ মানুহে মই হিতুকে দৰ্শন কৰিবলৈ আহিছোঁ খুব ভাল লাগিল মুঠতে মই হিতুকে আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ বিপিএফ দলে যাতে ভৱিষ্যত সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ভালদৰে কাম কৰি যাব পাৰে আৰু আগন্তুক যেটো এমপি নিৰ্বাচন এই এমপি নিৰ্বাচনত বিপিএফ দলে যাতে জয়ী হ'ব পাৰে তাৰ কাৰণে মই মা কালীৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ এফালে নৱবৰ্ষ অসমীয়া নৱবৰ্ষ ৰঙালী বিহু কি ক'ব নাই ৰঙালী বিহু গোটেই অসমবাসী তথা বিটিচিবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল ৰঙালী বিহুৰ সেইখিনি কথা 18 এপ্ৰিলৰ দিনাখন এনডিএ পাৰ্টি জয়ন্ত বসুমতাৰীয়ে 60,000 মানুহ আৰু জেপি নাড্ডা আৰু মুখ্যমন্ত্ৰীৰ লগত লৈ তেওঁলোকে নমিনেশ্যন দাখিল কৰিব আপোনালোকতো কেতিয়া আৰু আপোনালোকে নাই ইউপিপিএল 60,000 লয় না 1 লাখ লয় ইহঁতৰ টাকা পইচা আছে ল'ব দিয়ক 1 লাখ মানুহ দেখাই পেলাই জইন কৰিব দিয়ক আমাৰ আপত্তি নাই আমি 19 তাৰিখত জইনিং কৰিব অকল 5-6 হাজাৰ মানুহ লৈহে জইনিং কৰিব আমি বেছি নালাগে ইমান আমাৰ লগত পইচা টাকা নাই খৰচা কৰিব নোৱাৰে আমি মুঠতে 5-6 হাজাৰ আমাৰ সাপোৰ্টাৰ লৈ পেলাই আমি জইনিং কৰিব ও জইনিং নহয় নমিনেশ্যন দিব 19 তাৰিখে জয়ন্ত ইউপিপিএল কৰক 1 লাখ মানুহ লৈ পেলাই 2 লাখ মানুহ লৈ পেলাই কিন্তু জয়ন্তয়ে বা ইউপিপিএল 2 লাখ ভোটই পাবনা নাই সন্দেহ আছে কিমান কনফিডেন্ট আপোনালোকে কিমান কনফিডেন্ট মানে আপোনালোকে দেখিছে বাসুগাঁও চহৰত চাও আমি আগত এনেকুৱা আদৰ পোৱা নাছিলে বাসুগাঁও চহৰত কিন্তু এইবাৰ এমপি ইলেকশ্যনত বাসুগাঁও গোটেই চহৰত যিমান জাতি জনগোষ্ঠী আছে আমাৰ হৈ পেলাই কাম কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি বাসুগাঁও টাউনত আমিয়ে বেছি ভোট পাম একালৰ তীৰ্থ আপোনাৰ মততে এই হব মন্ত্ৰীৰ কথা মোক নুসুধিবি এইটো ৰিজেক্ট মাল 3 বছৰ আগত আমি খেদাই দিছে মন্দিৰত আমন্ত্ৰণ জনাইছে বলক আহক আপনি উঠেন মামা একটা ফুল দাও আচ্ছা একটা ফুল দেন নারায়ণী নমস্তে নম সৃষ্টি স্থিতি বিনাশানাং শক্তিভূতে সনাতনী গুণাশ্রয়ে গুণময়ে নারায়ণী নমস্তে নম শরণাগত বিনাট্য পরিত্রাণ পরায়ণে সর্বসাক্ষী হরে দেবী নারায়ণী নমস্তে
একটু প্রসাদ হাতে দিবেন নাকি ওখান থেকে একটু প্রসাদ দে হাতে ওই প্রসাদ দে একটু হাতে দে না একটু প্রসাদ দে একটু হাতে দে দে প্রসাদ দেন দিকে হাতে প্রসাদ দে অল্প ওখানে দে